এফালে আজি কিনো কৰিলোঁ তাকে দেখাম এতিয়া আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি বেয়া পায় তেতিয়াও কৰি দিব আৰু গোটেইকেইটাই। ভিডিঅ'টো আচলতে কালি গধূলিৰ পৰা আজি গধূলিলৈকে হয়, দুদিনৰ আধা কালি এবছৰ মূৰত এয়া পানীত ভাত খাব মন গ'ল। এফালে বিলাহী পিটিকা বেঙেনা পিটিকা এনেকৈ কৰি লৈ খালোঁ। তাৰপিছতে এফালে খলিহৈ ভাজি আছিলোঁ পাপাৰ ভৰিকেইটা মালিচ কৰিবৰ কাৰণে, বিষ হয় যিহেতু। আৰু এইফালে জিলিমিলি শাক আনিছিলে পাপাৰ কাৰণে ভাজি দিলোঁ। আৰু এইটো হ'ল ৰাতিপুৱাৰ ভিডিঅ'। ৰাতিপুৱা 9টামান বজাত মই উঠি গ'লোঁ পিছফালে বাৰীত। এইফালে পাপাই ফ্ৰেঞ্চবিন ৰুইছিলে আৰু কিন্তু ছিঙিবলৈ পাহৰি থাকিলে। আৰু এইফালে ধনিয়া আৰু পালেং শাকো সিঁচি থৈছে, কিন্তু একদম অকণমানি হৈছে গছকেইজোপা। আৰু এইবিলাক ইমানে বুঢ়া হৈ গ'ল নিচিঙাৰ কাৰণে, একদম ছিঙিবলৈ বহুত টান হৈ গৈছে আৰু উঘালো খাই আহিছে। মায়ে দেখিলে ফালিব মোৰ মাথা। চ' মই এইখিনি লৈ গুচি আহিলোঁ দেই বুলি নাভাবিব, আকৌ দেখিলোঁ আকৌ ছিঙিয়ে লওঁ বোলো। তাৰ এইখিনি গোমধান ৰুইছিলোঁ মই আৰু পাপাই মিলি পিনে। এইটো ফিল্টাৰটো আছিলে মই সৰু কালৰ। আৰু এইফালে ব্ৰকলি ফুলকবি এনেকৈ আছে। আৰু এইজোপা আমাৰ ৰঙালাও গছ, ৰঙালাও দেখিছেনে কেনেকৈ লাগিছে, ইমান ডাঙৰ। মানে এইখিনি খাবলৈ আমাৰ ভয় লাগি আছে, কাৰণ কাটিলে এনেই নষ্ট হৈ থাকিব। 2টা লাগিছে, কাৰোবাক যদি লাগে তেন্তে আহিব আমাৰ ঘৰলৈ নিবলৈ। ধুনীয়াকৈ এজোপা ৰঙালাও। আৰু এইফালে হ'ল এইটো লিচু গছ, সোঁফালে গোল নেমু গছ। আৰু এইফালে মই খুতুৰা শাক আৰু কিবাকিবি পাত ছিঙি লৈছোঁ ফ্ৰেঞ্চবিন ছিঙাৰ লগতে। এইখিনি 1 গামলা হৈ গ'ল। আৰু এইটো হ'ল খুতুৰা পাত। তাৰপিছতে তলতে আছিলে আৰু খুতুৰা, কিন্তু মই দেখিয়ে নাপালোঁ, এতিয়া ভিডিঅ'তহে দেখিছোঁ। আৰু এইফালে আগফালে আহি গ'লোঁ। আগফালে মায়ে মানে মোক মহুৰা বটিব দিছিলে আৰু তাঁত ব'ব দিছিলে, সেইকাৰণে মহুৰাকে বটো বুলি আহিলোঁ। সেইখিনি কিটচেনত থৈ মেলি আহি এইফালে মহুৰা চালোঁ কোনটো নাই, ফাৰ্ষ্টতে বটো বোলো। এইফালে ৰেড কালাৰটো নাছিলে, সেইকাৰণে ৰেড কালাৰটোকে ফাৰ্ষ্ট কিবা কৰোঁ বুলি যঁতৰ আৰু চেৰাকী এইবিলাক চব মেনেজ কৰি ল'লোঁ। তেনেতে দেখিলোঁ এগালমান মানুহ, দেখিছেনে? মই মানুহ গেট খোলা আছিলে আমাৰ, সেই মানুহগাল দেখি মই একদম সেই কিবাখনৰ তললৈ, সেই ছালখনৰ তললৈকে গুচি আহিলোঁ। সেইগাল দেখিছেনে? মানুহ কমচে কম আহি আছে নন ষ্টপ, মানে 150-200টামান হ'ব। মই যে ভয়ে খাই গ'লোঁ, যেন সৰুতে মানুহ দেখি মই যেনেকৈ পুলিচ দেখি পলাইছিলোঁ, তেনেকৈ আজিও পলালোঁ। তাৰপিছতে ওলাই আহি দেখিলোঁ যে এইখিনি মায়ে দেখোন বেনুগুটি থৈছে সূতাখিনি। এতিয়া উলিয়াম কেনেকৈ সেইটোৱে ধৰিব পৰা নাই। মই ফাৰ্ষ্ট টাইম এনেকৈ দেখিছোঁ বা বটিব লৈছোঁ, এতিয়া ক'ৰ পৰা উলিয়াম, সেই তলৰ ফালৰ পৰা উলিয়াব লাগিব চাগে। তাকে উলিয়াই পিনি বটি লওঁ। তাৰপিছতে বটি মেলি আহিলোঁ। এতিয়া মোৰ 10টামান বাজিলে, চাহকৈ খাই লওঁ বুলি ভাবিলোঁ। তাকে চাহ খাবলৈ একো নাছিলে যিহেতু, সেইকাৰণে চিপছকে উলিয়াই ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে পপকৰ্ণ লৈ গ'লোঁ, এই পেকেটে লৈ ল'লোঁ। তাৰ এইখিনি এগালমান মিক্স চিপছ হয়, এইখিনিৰ পৰা ল'ব পৰা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু মানে কি হ'ল এইখিনি খুলিব নোৱাৰি, আমাৰ যিহেতু হ'লচেলকৈ বিকে। আৰু সেইফালে সেইখিনিকে মোৰ আচলতে কেঁচা চানা খাব মন গৈছিলে, ঘৰত নাছিলে কেঁচা চানা, সেইকাৰণে এয়াকে খাব লৈছোঁ আৰু কিবা এটা কৰি। এই জলকীয়াখিনি মেইন, আচলতে জলকীয়া খাওঁ লাগি থকাৰ কাৰণেহে মই আচলতে এইখিনি লৈছোঁ। নহ'লে চিপছ খাই মোৰ আমনি লাগিলে বাৰু, মই সদায় খাই থকা হয়, দেখি থকা হয় যে। আৰু এইফালে জলকীয়া দিলোঁ 2বাৰমান, তাৰপৰা এইফালে